ৰূপকোঁৱৰ একাডেমীৰ প্ৰায় ১৫০ শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰজ্ঞান ভাৰতী স্কুটি লাভ। কামৰূপ জিলাৰ চাংচাৰিস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰূপকোঁৱৰ একাডেমীৰ সাফল্য। অসম চৰকাৰে প্ৰদান কৰা প্ৰজ্ঞান ভাৰতী স্কুটি এইবেলি ৰূপকোঁৱৰ একাডেমীৰ প্ৰায় ১৫০ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিবলৈ সক্ষম হয়। আজি ৰঙা নীলা স্কুটিৰে ভৰি পৰিল ধোপাতাৰী হাইস্কুল খেলপথাৰৰ চৌহদ। So first of all, I would like to thank our Assam government for giving us this opportunity, and especially to our Chief Minister, Dr. Himanta Biswa Sarma. And secondly, I would like to thank our principal, and it is only for him that we are getting to avail this opportunity, because he have always been with us for this 1 or 2 years. He has been very supportive, very helping, and very helpful towards this journey. And also to all our teachers and our academy, Rupkor Academy, and I'm very thankful for everyone. Thank you. ছাত্ৰ-ছাত্ৰীৰ সফলতাত একাডেমীৰ অধ্যক্ষ শ্বেইখ আব্দুল ফিৰোজৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱিকাসকল আনন্দিত হয়। লগতে স্কুটি পাবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। জৰিয়তে যি বাণীকান্ত কাকতি বঁটাত আমি আজি স্কুটিখন উপহাৰ হিচাপে লাভ কৰিলো, তাৰ বাবে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকৰ যিটো উপহাৰ, এই স্কুটিখনৰ জৰিয়তে আমি শিক্ষা ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম। তাৰ লগতে যিখন একাডেমীত পঢ়ি আজি এই স্কুটিখন লাভ কৰিবলৈ, এই উপহাৰটো লাভ কৰিবলৈ সক্ষম হলো, সেই একাডেমীখনৰ অধ্যক্ষ ডক্টৰ শ্বেইখ আব্দুল ফিৰোজ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ তেখেতৰ আশীৰ্বাদ, তেখেতৰ দিহা পৰামৰ্শ আৰু তেখেতে যি ধৰণে আমাক আগবঢ়াই নিলে, তাৰ বাবে আজি এই সন্মানটি বা এই উপহাৰটি লাভ কৰিবলৈ সক্ষম হৈছো। লগতে একাডেমীখনত যিসকল অধ্যক্ষই আমাক শিক্ষা প্ৰদান কৰিলে, সেই শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে মোৰ মা-দেউতা, যিয়ে মোক প্ৰতিটো সময়তে উৎসাহ দিয়ে, উদ্দীপনা দিয়ে, আগুৱাই যাবলৈ মোক সাহস দিয়ে, তেওঁলোককো আজি আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছো। স্কুটি প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক যি অনুপ্ৰেৰণা যোগাই আহিছে, তাকে লৈ প্ৰশংসা কৰে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱকসকলে। কিন্তু আমাৰ কাৰণে এটা বহুত সুখৰ দিন বা বহুত গৌৰৱৰ দিন বুলি আমি ভাবো। কাৰণ আমি যিটো 2019 চনৰ পৰা আমাৰ ৰূপকোঁৱৰ একাডেমীৰ যিখিনি আমাৰ ছাত্ৰ-ছাত্ৰী আছে, তেওঁলোকে এটা যিটো ধাৰাবাহিকতা তেওঁলোকে ফল' কৰিছে বা এইটো হৈ আছে আমাৰ প্ৰতি। তো আজিৰ কাৰণে আমাৰ এইটো বহুত গৌৰৱৰ দিন। আৰু আজি আপোনালোকে দেখিছে যিমানখিনি ষ্টুডেণ্টছ আছে আমাৰ স্কুটি পোৱা, বহুত সংখ্যক ষ্টুডেণ্টছ আহিব পৰা নাই বহুত কিবা কিবি কাৰণত। আৰু আজি আমাৰ এই বছৰ প্ৰায় 150+ ষ্টুডেণ্টছে স্কুটি পাব সক্ষম হৈছে। আৰু এইটোৱে আমাৰ কামৰূপ জিলাত আমাৰ যিটো ৰূপকোঁৱৰ একাডেমী আছে, ই এটা বিশেষ স্থান দখল কৰিছে। আপোনালোকে যিটো দৃশ্য দেখিছে, আমাৰ যিখিনি ষ্টুডেণ্টছ আছে, এইটো দৃশ্য কি হৈছে, আমাৰ ৰূপকোঁৱৰ একাডেমীৰ যিটো একাডেমিক চিনচিয়াৰিটি, প্ৰথম কথা সেইটো হৈছে। দ্বিতীয়, আমাৰ ছাত্ৰ-ছাত্ৰীখিনি যিখিনি কষ্ট কৰিছে। আৰু তৃতীয় কথা, আমি পাহৰা উচিত নহয়, আমাৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকে অশেষ কষ্ট কৰিছে আমাৰ ষ্টুডেণ্টছখিনিৰ প্ৰতি। তো মই তেওঁলোকক, আমাৰ যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আছে, মই তেওঁলোকক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ যিখিনি ষ্টুডেণ্টছ আছে আমাৰ ৰূপকোঁৱৰ একাডেমী, তেওঁলোকৰ ভৱিষ্যত যাতে ভাল হয়, মই তেওঁলোকক বেছি চেষ্টা কৰিম। চাংচাৰিৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।